প্রতিবাদী কার্যসূচিত উপস্থিত হওয়া আমার সম্মানীয় কংগ্রেস নেতা, আমার কংগ্রেস কর্মীসকল, আজি চাওক আমি ইয়াত বা অসমৰ আজি প্ৰত্যেকখন ব্লকে ব্লকে কংগ্ৰেছ কৰ্মীসকল ৰাজপথত ওলাই আহিছে। আজি এই কাৰণে ওলাই আহিছে যে বিজেপি RSSৰ যিটো হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰুদ্ধে আজি আমি ৰাজপথত বহিব লগা হ'ল। জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত যিটো আইন কংগ্ৰেছ চৰকাৰে কৰিছিল, ভাৰতবৰ্ষৰ সৰ্বস্তৰৰ দুখীয়া ৰাইজৰ কাৰণে যিটো মনৰেগা আইন বনাইছিল, এই মনৰেগা আইনটো আছিল সৰ্বস্তৰৰ দুখীয়া ৰাইজৰ কাৰণে। আজি এই আইন কংগ্ৰেছ দলে এই কাৰণে আনিছিল যে প্ৰত্যেকজন ভাৰতবৰ্ষৰ প্ৰত্যেকজন জনসাধাৰণে যিবিলাক আমাৰ নিবনুৱা মানুহখিনি আছিল, এই আইনখন এই কাৰণে আনিছিল এই নিবনুৱা মানুহখিনিক কৰ্মসংস্থাপন দিয়াৰ কাৰণে। আজি এই কৰ্মসংস্থাপন ক'ত? বিজেপি চৰকাৰে এটা শ্লোগান দিছিল যে আমি প্ৰত্যেকটো বছৰত 2 কোটি চাকৰি দিম। চাকৰিটো দিয়াত 2 কোটি চাকৰি দিয়াত দূৰৰ কথা, আজি 2 কোটি চাকৰিৰ সলনি আজি লাখ লাখ কোটি কোটি মানুহক GSTৰ দ্বাৰা অন্যান্য যিবিলাক তেওঁলোকৰ নীতি আদৰ্শ আছে, নীতি আদৰ্শৰ দ্বাৰা কি কৰিছে, মানুহ নিবনুৱা হৈ গৈ আছে। অন্তিম পৰ্যায়ত আছিল আমাৰ দুখীয়া মানুহৰ কাৰণে এটা আশাপথ, আশাৰ যিটো আমাৰ ৰেঙনি আছিল, মনৰেগা আইন আছিল। এই মনৰেগা আইনটো কি কৰিছে, তেওঁলোকে বাতিল কৰিবলৈ লাহে 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 বাতিল কৰিছে। আজি আপোনালোকে চাওক, বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আছে। প্ৰত্যেকখন ৰাষ্ট্ৰত, বহুত কেইখন ৰাষ্ট্ৰই জাতিৰ পিতা মহাত্মা গান্ধীৰ নীতি আদৰ্শ প্ৰতি হৈ তেওঁলোকে নীতি আদৰ্শ লৈ আছে। লাহে লাহে বিশ্বত আজি নহয়, যুগ যুগ ধৰি মহাত্মা গান্ধীৰ যিটো নীতি আদৰ্শ, সেইটো নীতি আদৰ্শ চলি আছে। কিন্তু এই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যিজন আছে, তেওঁ বিশ্বৰ যিকোনো ৰাষ্ট্ৰত গ'লে আমাৰ যিজন জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মূল্যাৰ্পণ কৰে আৰু শ্ৰদ্ধাঞ্জলি দিয়ে। কিন্তু দুখৰ বিষয়, যেতিয়া তেওঁ ভাৰতবৰ্ষত আহে, RSSৰ এজেণ্ডাত গৈ কাম কৰিব লগা হয়। RSS এজেণ্ডা মতে হ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ যিটো ইতিহাস, এই ইতিহাস তেওঁলোকে শেষ কৰিবলৈ য'ৰ পৰা একেবাৰে তলৰ পৰা ওপৰলৈকে তেওঁলোকে কাম কৰিব। গতিকে আমি কংগ্ৰেছ কৰ্মীসকল গোটেই ভাৰতবৰ্ষৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আজি প্ৰত্যেকটো আমাৰ কংগ্ৰেছ কৰ্মীসকল প্ৰত্যেকটো ব্লকে ব্লকে আমি যিটো আন্দোলনৰ কাৰ্যসূচী হাতত লৈছো, এই আন্দোলনৰ কাৰ্যসূচীত আজি উপস্থিত হোৱাৰ কাৰণে আমাৰ নেতা কৰ্মী, ব্লক কংগ্ৰেছৰ সকলো স্তৰৰ বিষয়ববী, আমাৰ মণ্ডল কংগ্ৰেছৰ পৰা আৰম্ভ কৰি আৰু সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছো। আৰু বিশেষকৈ মই অসমৰ ৰাইজক, ভাৰতবৰ্ষৰ ৰাইজক, বিন্যা গান্ধী সমষ্টিৰ ৰাইজক, হোজাই জিলাৰ ৰাইজক, আগন্তুক যিটো কংগ্ৰেছৰ দ্বাৰা আমি বিজেপিৰ বিৰুদ্ধে যিটো আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম, এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো। তাৰপিছত আমাৰ নেতা, আমাৰ হোজাই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমি নুৰ আহমেদক ইহঁতে বহুমূলীয়া বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছো। উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত বিন্যাখান্দি সমষ্টিৰ ব্লক কংগ্ৰেছৰ ব্যৱস্থাপনাত আজি আমি MG এনৰেগা বাচাও সংগ্ৰাম যিটো এইটো ধৰণৰ কাৰ্যসূচী আমি বিন্যাখান্দি ব্লক কংগ্ৰেছ বিন্যাখান্দি ডেভেলপমেণ্ট কাৰ্যালয়ৰ সন্মুখত আমি আৰম্ভ কৰিছোঁ। যোৱা 10 তাৰিখ আপোনালোকে দেখিছে গোটেই অসমত একেলগে আমি 10 তাৰিখত এই MG এনৰেগা বাচাও অভিযানটো আমি আৰম্ভ কৰিছোঁ। আৰু আজি গোটেই ভাৰতবৰ্ষত গোটেই ব্লক কংগ্ৰেছৰ এলেকাদি ব্লকৰ ডেভেলপমেণ্ট ব্লকৰ কাৰ্যালয়ৰ সন্মুখত আমি আজি MG এনৰেগা বাচাও সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ হোজাই জিলাৰ 9টা ব্লক আছে, ইয়াত ডেভেলপমেণ্ট ব্লক আছে 7টা। এই গোটেইকেইটাত আজি আমি আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে আমি কিয় আজি MG এনৰেগা বাচাও অভিযানটো আমি আৰম্ভ কৰিবলৈ বাধ্য হ'লোঁ। আপোনালোকে জানে UPA গভৰ্ণমেণ্টত যেতিয়া মনমোহন সিং প্ৰধানমন্ত্ৰী আছিলে, সোনিয়া গান্ধীৰ অধ্যক্ষতাত, সোনিয়া গান্ধী UPA চেয়াৰপাৰ্চন সোনিয়া মেমৰ অধ্যক্ষতাত MG এনৰেগা 2005ত MG এনৰেগা এক্টখন প্ৰৱৰ্তন কৰা হৈছিল। আজি কাৰ নামত প্ৰৱৰ্তন কৰা হৈছিল? আমাৰ জাতিৰ পিতা, আমাৰ সকলোৰে বাপুজী জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত
আজি এই বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি MG এনৰেগাখন বাতিল কৰি দিলে। আজি কেনেকৈ তেখেতসকলে বাতিল কৰিলে? তাৰ মানে তেখেতসকলৰ হাতত সংখ্যা থকাৰ কাৰণে তেখেতসকলে বাতিল কৰিলে। আমাৰ UPA গভৰ্ণমেণ্টৰ সময়ত আমি 90% চেণ্ট্ৰেলে দিছিলো আৰু 10% ষ্টেটে শ্বেয়াৰ আছিল। তেখেতসকলে এইটো 60-40 কৰিছে। চেণ্ট্ৰেলত কৰিছে 60% আৰু ষ্টেটত কৰিছে 40%। আজি এই MG এনৰেগা তেখেতসকলে নাম কৰ্তন কৰি বন্ধ কৰি তেখেতসকলে প্ৰথমত পাৰ্লিয়ামেণ্টত উত্থাপন কৰিলে, পাৰ্লিয়ামেণ্টত পাছ কৰিলে। ইয়াৰ পিছত তেখেতসকলে ৰাজ্যসভাত প্ৰথম লোকসভাত কৰিলে, ইয়াৰ পিছত তেখেতসকলে ৰাজ্যসভাত পাছ কৰিলে। কি নাম দিলে? BBG ৰামজী নামেৰে। আজি কাক অপমান কৰা হৈছে? গোটেই 148 কোটি মানুহক আজি এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসম চৰকাৰে তেখেতসকলক আজি ডিনাই কৰিলে। আজি 148 কোটি যিসকল আমাৰ নাগৰিকসকল আছে ভাৰতবৰ্ষত, তেখেতসকল সকলোৰে